মধ্যপ্ৰাচ্যৰ মহাযুদ্ধৰ প্ৰতি মুহূৰ্ততে আপডেট আহিছে ঘনে ঘনে দৃশ্যপট সলনি হৈছে মধ্যপ্ৰাচ্যৰ মহাযুদ্ধখনৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যিকোনো মুহূৰ্তত ইৰানত সামৰিক অভিযান স্থলসেনাৰ জৰিয়তে আৰম্ভ কৰাৰ ক্ষণ গণিছে আৰু একে সময়তে ইৰানেও হুংকাৰ দিছে ইৰানেও হুংকাৰ দি কৈছে যে এইবাৰ মাইক্ৰ'ছফ্ট গুগল এপলকে ধৰি আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ কাৰ্যালয়ত চলোৱা হ'ব ভয়ানক আক্ৰমণ ব্যাপক সামৰিক অভিযান এই হুংকাৰ এইবাৰ ইৰানৰ আমেৰিকাক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ডাটা চেণ্টাৰসমূহ এই মুহূৰ্তত টাৰ্গেট কৰিছে ইৰানে আমেৰিকাৰ যিসমূহ ডাটা চেণ্টাৰ আছে সেই ডাটা চেণ্টাৰসমূহৰ ওপৰত আক্ৰমণ চলাই ডাটা চেণ্টাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি আমেৰিকাৰ কামিহাৰ ব্ৰাজহাৰ ভাঙি পেলোৱাৰ চেষ্টা চলোৱাৰ এক তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে আমেৰিকাৰ বিৰুদ্ধে হৰব হৈ পৰিছে ইৰাণ আমেৰিকাৰ বিৰুদ্ধে এইবাৰ এনেদৰে ৰণনীতি প্ৰস্তুত কৰিছে ইৰানে এক নতুন ৰণকৌশল প্ৰস্তুত কৰিছে ইৰানে যি সময়ত আমেৰিকাৰ স্থলসেনা নৌসেনা বায়ুসেনা সম্পূৰ্ণৰূপে সাজু হৈছে ইৰাণৰ ওপৰত সৰ্বশক্তি প্ৰয়োগ কৰি ইৰাণত স্থল অভিযান আৰম্ভ কৰিব গেৰিলা অভিযান আৰম্ভ কৰিব হৰমুজ প্ৰণালী মুক্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰিব যিকোনো মুহূৰ্তত আৰু ইৰাণত সমৃদ্ধ হৈ থকা 440 কেজি বিশুদ্ধ ইউৰেনিয়াম হাই এনৰিচড ইউৰেনিয়াম উদ্ধাৰ কৰাৰ অভিযান চলাবলৈ যিকোনো মুহূৰ্তত নামি পৰিব ইৰাণ আমেৰিকা আৰু তেনে সময়তে ইৰানে এইবাৰ উভতি ধৰিছে আমেৰিকাক উভতি ধৰি যিকোনো মুহূৰ্তত আমেৰিকাৰ ডেটা চেণ্টাৰসমূহৰ ওপৰত আক্ৰমণ চলোৱাৰ হুংকাৰ প্ৰদান কৰিছে আৰু এই ডেটা চেণ্টাৰসমূহৰ ভিতৰত মূলতে মাইক্ৰ'ছফ্ট গুগল এপল ইণ্টেল IBM টেছলা বয়িং মেটা এমাজন এনভিডিয়া HP ডেল আদিৰ দৰে প্ৰতিষ্ঠানসমূহক টাৰ্গেট কৰি এই প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলক মধ্যপ্ৰাচ্যত হিচৰতি হৈ থকা এই আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলক প্ৰযুক্তি আৰু বাণিজ্যিক প্ৰতিষ্ঠান এইসমূহ যি আছে মধ্যপ্ৰাচ্যত হিচৰতি হৈ এইসমূহ প্ৰযুক্তি আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক অতি শীঘ্ৰেই কাৰ্যালয় ত্যাগ কৰাৰ হুংকাৰ দিছে কাৰ্যালয় ত্যাগ কৰাৰ আহ্বান জনাইছে নিৰ্দেশ দিছে ইৰানে যিকোনো মুহূৰ্তত এই প্ৰযুক্তি আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ কাৰ্যালয়ত আক্ৰমণ চলোৱাৰ ব্যাপক সামৰিক অভিযান চলোৱাৰ হুংকাৰ প্ৰদান কৰিছে আমেৰিকাৰ বিৰুদ্ধে ইৰানে এই প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক কৰ্মস্থান ত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰতিষ্ঠানসমূহে ইৰাণৰ বিৰুদ্ধে চলা যি অভিযান ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে যি অভিযান চলাই আছে সেই অভিযানত এই প্ৰতিষ্ঠানসমূহে সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে আমেৰিকা আৰু ইজৰাইলক প্ৰতিষ্ঠানসমূহে সহায় কৰা বুলি ইৰাণে দাবী কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ইৰাণ এনেদৰে হৰব হৈছে মধ্যপ্ৰাচ্যত হিচৰতি হৈ থকা এইসমূহ চেণ্টাৰ এইসমূহ প্ৰতিষ্ঠান ধ্বংস কৰা ব্যাপক সামৰিক অভিযান আৰম্ভ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ইৰাণৰ ফালৰ পৰা ইৰানে ইয়াকো কৈছে যে সাগৰ তলৰ যিসমূহ নেটৱৰ্ক আছে সাগৰ তলৰ ডাটা চেণ্টাৰৰ যিসমূহ নেটৱৰ্ক আছে সেই নেটৱৰ্কসমূহ ধ্বংস কৰি পেলোৱাৰো হুংকাৰ প্ৰদান কৰিছে যাতে মধ্যপ্ৰাচ্য পশ্চিম এছিয়াৰ সৈতে আমেৰিকা ইউৰোপৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই হুংকাৰ প্ৰদান কৰিছে কোনো যোগাযোগ যাতে সম্ভৱ নহয় মধ্যপ্ৰাচ্য বা পশ্চিম এছিয়াৰ সৈতে আমেৰিকাৰ তাৰ প্ৰতি লক্ষ্য ৰাখি এই এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে গতিকে লক্ষণীয় হ'ব এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ চোক যেহেতু দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এখন মহাযুদ্ধই যে সমগ্ৰ বিশ্বক সন্ত্ৰস্ত কৰি ৰাখিছে তাৰ ইংগিত এই মুহূৰ্তত সন্মুখলৈ আহিছে অতি ভয়াৱহ ৰূপত এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ চোক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে মধ্যপ্ৰাচ্যত আনকি বিত্তীয় প্ৰতিষ্ঠানসমূহ মধ্যপ্ৰাচ্যত হিচৰতি হৈ থকা আমেৰিকাৰ বিত্তীয় প্ৰতিষ্ঠানসমূহতো আক্ৰমণ চলোৱাৰ হুংকাৰ প্ৰদান কৰিছে ব্যাপক সামৰিক অভিযান চলোৱাৰ হুংকাৰ প্ৰদান কৰিছে এই ডেটা চেণ্টাৰসমূহৰ লগতে বিত্তীয় প্ৰতিষ্ঠানসমূহ ধ্বংস কৰি আমেৰিকাক অৰ্থনৈতিকভাৱে নিশকটীয়া কৰাৰো এক হুংকাৰ প্ৰদান কৰিছে ইৰানে কাৰণ যদি চোৱা হয়
UAE থকা আমেৰিকাৰ চেণ্ট্ৰেল যি বেংকিং নেটৱৰ্ক সিস্টেম আছে সেই চেণ্ট্ৰেল বেংকিং নেটৱৰ্ক সিস্টেমত ধ্বংস কৰাৰ হুংকাৰ প্ৰদান কৰিছে যদি হিয়াই হয় মধ্যপ্ৰাচ্য বা পশ্চিম এছিয়াত আমেৰিকাৰ যেটো নেটৱৰ্ক আছে বিত্তীয় যি লেনদেনৰ নেটৱৰ্ক সেই বিত্তীয় লেনদেন সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিব আৰু স্বাভাৱিকতে আমেৰিকা এক বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গৰিকে এনেকুৱা পৰিপ্ৰেক্ষিতত এতিয়া যুদ্ধখনে ভয়াবহ ৰূপ লোৱাৰ এই মুহূৰ্তত এক পৰিবেশ দেখিবলৈ পোৱা হৈছে যিকোনো মুহূৰ্তত গেৰিলা অভিযান আৰম্ভ কৰিবলৈ সাজু হৈ আছে আমেৰিকা পাৰস্য উপসাগৰ ওমান উপসাগৰ দক্ষিণ চীন সাগৰ ভাৰত মহাসাগৰ ভূমধ্য সাগৰ সকলো ফালৰ পৰা যুদ্ধৰ ৰংতৰীসমূহ ইতিমধ্যে ইৰানৰ দিশে অগ্ৰসৰ হৈছে ধাৱমান হৈছে প্ৰশিক্ষণপ্ৰাপ্ত আমেৰিকাৰ সেনাসকল ইতিমধ্যে সাজু হৈ আছে আমেৰিকাৰ কেইবাটাও ইউনিট আমেৰিকাৰ সেনাৰ কেইবাটাও ইউনিট ঘাতক ইউনিট বুলি যাক কোৱা হয় সেই ঘাতক ইউনিটসমূহ ইতিমধ্যে ইৰানৰ সমীপত বাহৰ পতা পৰিলক্ষিত হৈছে এয়াৰক্ৰাফ্ট কেৰিয়াৰ সহ সেনাসকল সাজু হৈ আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এটা নিৰ্দেশ পালে জপিয়াই পৰিব ইৰানৰ ওপৰত কিন্তু শেহতীয়াকৈ যুদ্ধ বিশেষজ্ঞসকলে ইয়াকো প্ৰকাশ কৰিছে যে ইৰানৰ দৰে এখন সুবিশাল দেশত এখন শক্তিশালী সামৰিক দেশত আমেৰিকাৰ সেনাই স্থল অভিযান চলাবলৈ যদিও বা ব্যাপক কুচকাৱাজ চলাইছে ইয়াৰ অন্তৰালত কিন্তু অন্য এটা কথাহে আছে যি কথা আমি ইতিমধ্যে আপোনালোকক জনাইছিলোঁ কাৰণ ইৰানৰ হাতত 440 কেজি হাই এনৰিচড ইউৰেনিয়াম আছে যেনেকি 60% ইউৰেনিয়াম বৰ্তমান ইৰানৰ হাতত আছে আৰু এই পৰিমাণ বৃদ্ধিৰ বাবে বহু প্ৰচেষ্টা হাতত লৈছে ইৰানে ইউৰেনিয়াম সমৃদ্ধকৰণ আঁচনি পৰমাণু বোমা নিৰ্মাণ কৰিবলৈ 90% বিশুদ্ধ ইউৰেনিয়ামৰ প্ৰয়োজন গতিকে 60% ইতিমধ্যে আহৰণ কৰিছে বাকি 30% আহৰণ কৰিবলৈ ইৰানে পাৰমাণৱিক আঁচনি হাতত লৈছে আৰু সেই তথ্য ইতিমধ্যে পশ্চিমীয়া দেশসমূহে অৱগত হৈছে আৰু যাক লৈ পশ্চিমীয়া দেশসমূহ শংকিত হৈ আছে আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহ যথেষ্ট শংকিত হৈ আছে আৰু সেইভাবে ইৰানৰ ওপৰত এই স্থল অভিযান চলোৱাৰ কুচকাৱাজ চলোৱাৰ কথাও ইতিমধ্যে পোহৰলৈ আহিছে সমান্তৰালকৈ এটা বিশেষ প্ৰযুক্তিও ইতিমধ্যে আমেৰিকাই ডেভেলপ কৰিছে আৰু সেই টেকনলজিৰ জৰিয়তে আমেৰিকা সক্ষম যিকোনো জটিল স্থানত যিকোনো জটিল পৰিস্থিতিত ইউৰেনিয়াম উদ্ধাৰ কৰাৰ বাবে সেই বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি আমেৰিকাই অতি শীঘ্ৰেই ইৰানত সামৰিক অভিযান চলোৱাৰ কুচকাৱাজ চলাইছে আৰু ইয়াতেই কৰবাত ভীতিগ্ৰস্ত হৈছে ইৰাণ আৰু সেইভাবে এইবাৰ আমেৰিকাক উভতি ধৰি এনে ধৰণৰ হুংকাৰ প্ৰদান কৰিছে য'ত নেকি প্ৰযুক্তি আৰু বাণিজ্যিক প্ৰতিষ্ঠান ডেটা চেণ্টাৰসমূহত আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ইয়াৰ ভিতৰত মাইক্ৰ'ছফ্ট গুগল এপল ইন্টেল IBM টেছলাৰ দৰে আদি প্ৰতিষ্ঠান আছে বয়িঙৰ দৰে প্ৰতিষ্ঠান মেটা এমাজন এনভিডিয়া HP আৰু ডেলৰ দৰে এই প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক অতি শীঘ্ৰেই এই কাৰ্যালয়সমূহ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে আৰু তাৰ পিছতে যিকোনো মুহূৰ্তত ব্যাপক সামৰিক অভিযান চলোৱাৰ হুংকাৰ প্ৰদান কৰিছে ইৰানে ইয়াৰ প্ৰত্যুত্তৰত আমেৰিকাৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকায়ো কৈছে যে ইৰানৰ বিৰুদ্ধে যথোচিত প্ৰত্যুত্তৰ দিয়া হ'ব এয়া ভাবুকি আমেৰিকাৰ ফালৰ পৰা কেতিয়া পাহৰিব নোৱাৰা প্ৰত্যুত্তৰ দিয়া হ'ব আমেৰিকাৰ ফালৰ পৰা ইৰানত এই হুংকাৰ প্ৰদান কৰিছে আৰু একে সময়তে বেঞ্জামিন নেতানেহুৱে কালি এটা ষ্টেটমেণ্টত প্ৰকাশ কৰিছে যে সময় গৌণ কথা মূল বিষয় হৈছে উদ্দেশ্য সিদ্ধি অৰ্থাৎ ইজৰাইলৰ এটাই উদ্দেশ্য সেয়া হৈছে যে নেতৃত্ব সলনি নকৰাকৈ ইৰানৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ ধ্বংস নকৰালৈ আৰু ইৰানৰ নেতৃত্ব সলনি নকৰালৈকে যুদ্ধ চলাই থাকিম বুলিও ঘোষণা কৰে কালি দিনটোত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিণতিক লৈ পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিৱেশ পৰিস্থিতিক লৈ এই স্থিতি বেঞ্জামিন নেতানেহুৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে যেতিয়ালৈকে ইৰানৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ ধ্বংস কৰা নহয় যেতিয়ালৈকে ইৰানৰ নেতৃত্ব সলনি কৰা নহয় তেতিয়ালৈকে এই যুদ্ধ চলি থাকিব বুলি হুংকাৰ বেঞ্জামিন নেতানেহুৰ গতিকে সকলো দিশৰ পৰা আক্ৰমণ প্ৰত্যাক্ৰমণৰ চোক বৃদ্ধি পাইছে গতিকে এই মধ্যপ্ৰাচ্যৰ মহাযুদ্ধৰ বাবে সমগ্ৰ বিশ্ব যে প্ৰভাৱিত হ'ব তাৰেও এই মুহূৰ্তত আশংকা প্ৰকাশ কৰিছে বিশ্বৰ যুদ্ধ বিশাৰদসকলে যুদ্ধ বিশেষজ্ঞসকলে আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত বিদায় লম